Hello everyone and welcome back to MATHBOLTMASTER. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিস সেশন। আমি কি কৰিম? আমাক ফ্ৰেকশনছ দিয়া থাকিব। ফ্ৰেকশনছ মানে কি হৈছে? ৰেশনাল নাম্বাৰছ দিয়া থাকিব আৰু সেই ৰেশনাল নাম্বাৰছ কেইটাক আমি কি কৰিম? এড কৰিম আৰু সাবট্ৰেক্ট কৰিম। So let us begin. Question number 1. ইয়াতে কৈছে reduced to simplest form. তো দুটা ৰেশনাল নাম্বাৰ দিছে আৰু দুটা ৰেশনাল নাম্বাৰ কি হয়? নেগেটিভ হয়। ইয়াতে কৈ দিছে নেগেটিভ ফ্ৰেকশনছ বুলি কয়। তো -3/5 আছে আৰু -8/2 আছে। ইহঁত দুটাক এড কৰিব লাগে। ওকে। তো আমাৰ ফাৰ্ষ্ট কাম হৈছে আমি ইচ আমাৰ যোনটো ৰেশনাল নাম্বাৰ আছে -3/5 এণ্ড -8/2 আছে দুইটাৰে আমি কি কৰিম ডিনমিনেটৰটো কমন কৰিবলৈ চেষ্টা কৰিম তো এটা আছে আমাৰ মাইনাছ এইটো এটা কাম কৰোঁ এইটো মই এইখিনি লিখিলোঁ -8/2 চ' দুইটাৰে যোনটো ডিনমিনেটৰ আছে 5 and 2 তো সেইটো কমন কৰিব চেষ্টা কৰিম তো সেইটো কাৰণে আমি কি ল'ম LCM ল'ম তো 5 আৰু 2ৰ LCM কি হৈ যাব যেহেতু দুইটাৰ মাজত কমন ফেক্টৰ অনলি 1 আছে তো আমি সিম্পলি দুইটাকে মাল্টিপ্লাই কৰি দিলে আমি LCM পাই যাম 10 তো তাৰ মানে এতিয়া -3/5 যোনটো আছে ইয়াৰ ডিনমিনেটৰটোক আমি 10 বনাবলৈ চেষ্টা কৰিম এতিয়া 5ৰ লগত কাক মাল্টিপ্লাই কৰিলে 10 আহে 2 তো তাৰ মানে -3 যোনটো নিউমাৰেটৰ হৈছে তাৰ লগতো আমি 2 মাল্টিপ্লাই কৰিব লাগিব চ' -3 ইনটু 2 হৈ যাব আমাৰ -6 তো তাৰ মানে -6/10 হৈ গ'ল -3/5 ৰ ইকুইভেলেন্ট ফ্ৰেকশন তো এই -3/5 ৰ জেগাত আমি লিখিব পাৰিম -6/10 ওকে প্লাছ নেক্সট আছে ব্ৰেকেটৰ ভিতৰত আছে -8/2 বাট আমি কি কৰিম ইয়াৰ ডিনমিনেটৰটোক 10 বনাবলৈ চেষ্টা কৰিম তো তাৰ মানে আমি কি কৰিলোঁ 2ক আমি 5ৰ লগত মাল্টিপ্লাই কৰিলোঁ তেতিয়াহে 10 আহিব তাৰ মানে নিউমাৰেটৰ -8ৰ লগত আমি 5 মাল্টিপ্লাই কৰিম তো আমি পাই যাম -40 তো আমি পাম -40/10 এতিয়া আমি এটা কাম কৰোঁ ব্ৰেকেট খুলি দিওঁ তো প্ৰথমতটোতো ব্ৰেকেট নাই -6/10 হৈ গ'ল এতিয়া এইফালে প্লাছ আছে ব্ৰেকেটৰ ভিতৰত এটা নেগেটিভ নাম্বাৰ আছে তো এইটো হৈ যাব -40/10 ওকে যিহেতু দুইটা ডিনমিনেটৰ এক্সেক্টলি ছেম টু ছেম হয় তো আমি এটা কমন ডিনমিনেটৰ পাই যাম 10 এতিয়া -6 থাকিব -6 আৰু এইফালে আছে -40 দুইটা কম্বাইন কৰি দিলে আমি কি পাম -46/10 এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ এইটো হৈ গ'ল আমাৰ আনচাৰ বাট আমাক কৈছে চিম্পলেষ্ট ফৰ্ম মানে কি ডিনমিনেটৰ আমাৰ পজিটিভ হ'ব লাগিব আৰু নিউমাৰেটৰ আৰু ডিনমিনেটৰ মাজত কোনো কমন ফেক্টৰ থাকিব নালাগিব তো দুইটাকে যদি আমি 2ৰে ডিভাইড কৰি দিওঁ বিকজ আমি জানো দুইটাই হৈছে ইভেন নাম্বাৰটো 2ৰে যাবই তো -46ক 2ৰে ডিভাইড কৰিলে আমি কি পাম -23 পাম আৰু 10ক 2ৰে ডিভাইড কৰিলে আমি কি পাম 5 পাম তো তাৰ মানে আমাৰ ফাইনেল আনচাৰ হ'ব -23 divided by 5 ওকে এতিয়া আমি যাওঁ নেক্সট কুৱেশ্যনটো লৈ তো এইবাৰ আমাক কম্বাইন কৰিব দিছে 12/11 -2/3 এটা কাম কৰোঁ প্ৰথমতে আমি ব্ৰেকেটটো খুলি দিওঁ এইটো হ'ল 12/11 এইটো হ'ব মাইনাছ ব্ৰেকেটৰ ভিতৰত এটা নেগেটিভ নাম্বাৰ তো মাইনাছ ইনটু মাইনাছ হৈ যাব আমাৰ প্লাছ তো আমি পালোঁ 2/3 এতিয়া 11 আৰু 3 আমি কি কৰিম দুইটাৰে LCM ল'ম তো LCM 11 আৰু 3 কি হ'ব 11 আৰু 3 কমন ফেক্টৰ নাই যিহেতু মাল্টিপ্লাই হৈ পেলাই আমাক দিব 33 তো 12/11 ৰ ডিনমিনেটৰটোক আমি বনাম 33 তো তাৰ মানে আমি 3 লগত মাল্টিপ্লাই কৰিলোঁ চ' নিউমাৰেটৰকো আমি 3ৰে মাল্টিপ্লাই কৰিম আমি পাই যাম 12 3 is 36 তো এইটো হৈ গ'ল ইকুৱেলছ টু 36/33 এইটো কোন হয় এইটো হৈছে আমাৰ 12/11 ৰ ইকুইভেলেন্ট ফ্ৰেকশন প্লাছ নেক্সট আছে আমাৰ 2/3 চ' 2/3 মানে হৈ গ'ল আমাৰ ইয়াৰ ডিনমিনেটৰটো বনাব লাগে 33 চ' 3 মাল্টিপ্লাই টু কিমান হৈ গ'ল 11 33 চ' 2 মাল্টিপ্লাই টু 11 আমাৰ হৈ যাব 22 তো তাৰ মানে আমি পাম 22/33 ওকে এড কৰি দিওঁ তো যিহেতু ডিনমিনেটৰ ছেম টু ছেম আছে খালি নিউমাৰেটৰ এড হৈ যাব ডিনমিনেটৰ কমন থাকিব তো 6 + 2 হৈ গ'ল 8 3 + 2 হৈ গ'ল আমাৰ 5 58/33 এতিয়া দুইটাৰ মাজত কিবা কমন ফেক্টৰ আছে নেকি তো কমন ফেক্টৰ নাই তো আমাৰ ফাইনেল আনচাৰ হ'ব 58/33 ওকে নেক্সট কুৱেশ্যন -3/4 + 7/2 ওকে এতিয়া আমাক দিছে -3/4 + 7/2 7/2 এতিয়া আমি কি কৰিম 4 আৰু 2ৰ LCM কি হয় 4 হয় তো সেইকাৰণে আমি 2ক 4 বনাম 2ৰ লগত মাল্টিপ্লাই কৰি তো 7ক আমি 2ৰ লগত মাল্টিপ্লাই কৰিলে আমি পাম 14 তো আমাৰ তাত থাকি গ'ল 14/4 তো ডিনমিনেটৰ কমন আছে 4 তো -3 + 14 নিউমাৰেটৰত এড হৈ যাব তো আমাক দিব 11/4 তো আমাৰ আনচাৰ হ'ব 11/4 ওকে নেক্সট কুৱেশ্যন -5/12 তো মাইনাছ মাল্টিপ্লাইড টু আ নেগেটিভ নাম্বাৰ পজিটিভ 9/3 হৈ গ'ল ওকে এতিয়া এবাৰ এনেকুৱা কৰোঁ 12 আৰু 3 LCM কি হ'ব 12 আৰু 3 LCM হ'ব আমাৰ 12 ওকে ইয়াতে যোনটো 9/3 আছে
12 by 3 5 minus 5 by 12 কৰিব নালাগে because ইয়াৰ already denominator 12 আছে তো আমি খালি 9 by 3 ৰ denominator change কৰিব লাগিব but এটো আমি এনেকাকৈ কৰোঁ 9 আৰু 3 কিয় 9 ক 3 ৰে ডিভাইড কৰিলে আমি 3 পাম তাৰমানে এটো কি আছে actually 3 by 1 ফৰ্মেটত আছে এতিয়া আমি কি কৰিম ইয়াক আমি denominator টো 12 বনাব চেষ্টা কৰিম তো 1 ৰ লগত আমি 12 মাল্টিপ্লাই কৰিলে তো 12 পাই যাম তাৰমানে 3 লগত আমি 12 মাল্টিপ্লাই কৰিব লাগিব তো আমি পাম 36 by 12 তো এই 9 by 3 জায়গাত আমি লিখিম 36 by 12 তো minus 5 by 12 আছে plus 36 by 12 আছে তো এতিয়াতো ইজিলি আমি কম্বাইন কৰিব পাৰিম এফালে হৈ গ'ল 12 minus 5 plus 36 তো 36 minus 5 হৈ গ'ল 31 31 by 12 simplest ফৰ্মতে আছে because দুইটাৰ মাজত কোনো কমন ফেক্টৰ নাই তো 31 divided by 12 এইটো হৈ যাব আমাৰ আনসাৰ ওকে নেক্সট কোৱেশ্চন minus 1 by 7 এবাৰ কিন্তু পজিটিভ আছে সো পজিটিভ ইনটু মাইনাস হৈ যাব আমাৰ নেগেটিভ নাম্বাৰ সো এইটো হৈ যাব minus 7 by 4 3 and 4 ৰ LCM কি হ'ব LCM of 3 and 4 এটো হৈছে আমাৰ 12 তো তাৰ মানে -1 আমি -1 by 3 ল পজিটিভ টো ল 1 by 3 -1 by 3 লৈছো কোনো প্ৰবলেম নাই তো এটো বনাব লাগে ডিনোমিনেটৰ 12 তাৰ মানে 3 into 4 হৈ গ'ল তো নিউমাৰেটৰত into 4 কৰি দিম নেগেটিভ 1 ৰ লগত আমি পাই যাম -4 তো এটো গুটিটো হৈ যাব আমাৰ -4 by 12 ঠিক আছে নেক্সট আছে আমাৰ -7 by 4 তো ডিনোমিনেটৰ বনাব লাগে 12 তাৰ মানে 4 ৰ লগত যাব 3 4 times 3 হৈ গ'ল 12 তো -7 ৰ লগতো 3 মাল্টিপ্লাই হ'ব আমি পাম -21 তো -7 by 4 হৈ যাব -21 by 12 ওকে তো এটো হৈ যাব কমন ডিনোমিনেটৰ 12 নিউমাৰেটৰ থাকিব -4 -21 তো এটো হৈ গ'ল আমাৰ -25 by 12 কোনো কমন ফেক্টৰ নাই দুইটাৰ মাজত তো ফাইনেল আনসাৰ হ'ব -25 divided by 12 ওকে নেক্সট কোৱেশ্চন -half -3 by 5 okay তো LCM লৈ লম LCM of 2 and 5 হৈ যাব আমাৰ কি 10 তো -half কি হৈ যাব এটো আমি ডাইৰেক্টলি কৰিব পাৰিম -5 by 10 and 3 by 5 আমাৰ কি হৈ যাব 6 by 10 -3 by 5 আছে তো -6 by 10 তো -1 by 5 2 হৈ যাব -5 by 10 আৰু ইফালে -3 by 5 হৈ যাব -6 by 10 তো আমি কি পাম ফাইনালি -11 by 10 তো এইটো হৈ যাব আমাৰ -11 by 10 ওকে এতিয়া আমি যাম ফাইনাল কোৱেশ্চনটো লৈ -7 by 12 plus 3 by 8 -7 by 12 plus 3 by 8 okay so LCM ওলাই লম LCM of 12 আৰু 8 কি হৈ যায় okay এতিয়া 12, 8 আছে দুইটা 4 ৰে যাব 4 3 is 12 4 2 is 8 তো তাৰ মানে আমাৰ LCM কি আহিলে LCM আহিলে 2 into 3 into 4 তো 3 2 is 6 6 4 is 24 তো LCM হ'ব আমাৰ 24 তো -7 by 12 হক আমি বনাব লাগে ইয়াৰ ডিনোমিনেটৰত 24 তো আমি জানো 12 ৰ লগত 2 মাল্টিপ্লাই কৰিলে 24 আহিব তো -7 ৰ লগত 2 মাল্টিপ্লাই কৰিলে আমি কি পাম -14 পাম তো এটো হৈ গ'ল আমাৰ -14 by 12 24 -14 by 24 প্লাস নেক্সট আছে আমাৰ 3 by 8 তো ডিনোমিনেটৰক আমি বনাম 24 কি হেৰে মাল্টিপ্লাই কৰো into 3 তো নিউমাৰেটৰকো আমি 3 ৰে মাল্টিপ্লাই কৰিম 3 3 is 9 তো এটো হৈ গ'ল 9 by 24 এতিয়া দুইটাৰ ডিনোমিনেটৰ সেম টু সেম আছে -14 plus 9 তো আমি 9 ৰ লগত কি এড কৰিলে 14 পাম 9 ৰ লগত আমি 5 এড কৰিলে 14 পাম 9 10 11 12 45 বাট মাইনাস সাইন আছে ডাঙৰ নাম্বাৰটো এখানে -5 পাই যাম সো -5 by 24 হৈ যাব আমাৰ ফাইনেল আনসাৰ -5/24 ওকে তো এনেকাকৈ আমি কি কৰিব পাৰো add and subtract কৰিব পাৰো negative fractions তো এইটো আছিল আমাৰ আজিৰ সেশনটো see you in the next session thank you